মই শুই আছিলো তাৰপিছত কিবা আহা বুলি ভাবিলো তাক দৌৰি দৌৰি চাই মই উঠিলো উঠি কিবা গাড়ীখন আহি কেনে সোমাই গ'ল ঘৰত তাৰপিছত ল'ৰাটোক টানি টানি ওলাইছো মই বুলি মানে ল'ৰা ছোৱালী গোটেই মৰিলো ডাম্পাৰৰ কোবাত 5:30 বজাত গম নাপালো মই কি আহা বুলি গোটেই ঘৰতে গৈছে এটা লাগবো আর মোক সব ক্ষতিপূরণ সব লাগবো মোক এতে নহলে মই কে কই দিম গাড়ি নিবা নিদু মই আজি না চাওক আমার দুদিন কালিনে পরহি যাই পেলাই ডিসি মহোদয় আমার ছাত্র সন্থা লড়াই মেমোরাম দি দিয়েছে যে এই সাধন বন্ধ হব লাগে তাক বিভিন্ন স্কুল ল'ৰা ছোৱালী পরীক্ষা মেট্রিক চেট্রিক কমপ্লিট হয় তার পিছত গাড়ি চলা আর গাড়ি চলাবলৈ রাতি 9টাৰ পৰা ৰাতিপুৱা 4টামান বজালৈ তাৰপিছত মানুহ পাঠ ভ্ৰমণৰ কাৰণে ওলাই খোজ কাঢ়ে কত সেইদিনাখন এটা সফল ডেকা ল'ৰাই মাৰি পেলালে এই জিলাকতে এই আমাৰ মাধৱ মন্দিৰৰ ওচৰতে এই সাধনৰ পৰা উঠি অহাৰ লগে লগে ল'ৰাজন মৰিল এনেকেতো নহয় ভাই সবকে মাৰি শেষ কৰিব নেকি এই প্ৰশাসনে আজি তিনটা মানে মৰিলো হয় আজি মাটি দিয়ে কাটিব দিয়ে পাৰমিশন দিয়ে তেনেহলে কেনেকৈ আমি ধুলা খাই থাকিম নেকি আমি কি খাম গোটেইখন পলিউশন আজি ডিসি তো বন্ধ কৰা নাই আহি পেলাই মানুহৰ কথা এই চৰকাৰে এই ডিসিয়ে কি শুনিব আমি ৰাতিপুৱা 4:45 মান বজাত যেতিয়া ধমকৈ চাউণ্ড এটা শুনো মই এই ঘৰটোৰ ওচৰতে থকা নেবাৰ যেতিয়া ধমকৈ চাউণ্ড শুনো মই কিবা বম ফুটা বুলি ভাবিছিলোঁ ৰাতিপুৱা উঠিয়ে যে চাওঁ যে মোৰ ঘৰৰ ওচৰতে থকা স্কুলৰ এইটো কম্পাউণ্ড আৰু তেখেতৰ এই স্কুলখন চোৱা চিতা কৰা মানে কেজুৱেলি এজন চকীদাৰ টাইপক তেওঁক ৰাখিছে আৰু চাওঁ যে আহি গোটেই ঘৈণীয়েক ল'ৰা ছোৱালী ভিতৰত শুই আছে তেওঁ শুই আছে ঘৰটো গোটেই খহাই পেলালে ডাম্পাৰে আহি পেলাই ধৰিলোঁ ড্ৰাইভাৰটোক বহালোঁ কিন্তু ড্ৰাইভাৰটো পলাল কিন্তু প্ৰশাসনক বাৰে বাৰে অনুৰোধ কৰা স্বত্তেও পৰহি ডিচিৰ ওচৰত ছাত্ৰ সন্থা লৰাই যাই পেলাই মেমৰেণ্ডাম দি আহিছিল তেনেস্থলতো এই সাধনকেইটা বন্ধ নহ'ল আজি চাওক এই অৱস্থা আপুনি নিজে সাংবাদিক হিচাপে আপুনি কওক মানৱতাৰ খাতিৰত আপুনি কওক যে কি পৰিস্থিতি দেখিছে আপুনি চাওক আজি ইমান এই হেৰিৰ কাম লাগে আমাক ডেভেলপমেণ্টৰ কাম লাগে ডেভেলপমেণ্টৰ কাম বুলি লাগে বুলিয়ে যে ৰাতিপুৱা 9টা বজাৰ পৰাই ডাম্পাৰ ট্ৰেক্টৰ একেবাৰে ৰাতি 12টা 1টা 2টালৈ চলিব বা ৰাতিপুৱা 4-5টা বজালৈ চলিব সেইটোতো হ'ব নোৱাৰে নহয় এইটো চৰকাৰে অলপ প্ৰশাসনে চাব লাগে আৰু জালুকবাৰী সমষ্টিৰ বিধায়ক বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও অলপ তত্বাৱধান কৰিব লাগে যে এই সাধন ঘৰে ঘৰে সাধন আপুনি শিলাকুৰ পৰা ষ্টাৰ্ট কৰি যাওক একেবাৰে আপটো দলগুমলৈ ঘৰে সাধন এই অত্যাচাৰত কেনেকৈ মানুহ থাকিব আমি ধূলা খাই থাকোঁ ল'ৰা ছোৱালী স্কিনৰ বেমাৰ হৈছে কাহ চৰ্দি কফ এতিয়া চাওক কি কৰিব এতিয়া ইয়াৰ ক্ষতিপূৰণ কোনে দিব আজি যদি এই 3টা ফেমিলি 4টা ফেমিলি মৰি গ'ল হয় কি হ'ল হয় ইয়াৰ ক্ষতিপূৰণ কোনে দিব চৰকাৰে দিব নে ডাম্পাৰৰ মালিকে দিব নে কোনে দিব আপোনালোকে নিজে চিন্তা কৰক আজি সচেতন নাগৰিক হিচাপে মই এইখিনি কথা ক'লোঁ কিবা যদি ভুল হৈছে ক্ষমা কৰিব এই ৰাতিপুৱা 5:30 বজাত আহি পেলাই গোটেই ল'ৰাটো ঘৰৰ মানুহ মই আমি গোটেই 4জন পৰিয়াল আছিলোঁ এনেকুৱা ভাগ্য বাচি গ'লোঁ আজি কৰি ইমান জাপত গোটেই ভাগি পেলাই গোটেই ৰাতিটো চলে ৰাতিপুৱা চালে ৰাতিপুৱা 8টা বজাৰ পৰা ৰাতি 8টা বজাৰ পৰা চলে গাড়ীবিলাক গোটেই ৰাতি একদম 24 ঘণ্টা চলি থাকে গোটেই ভাগি পেলাইছে একদম পুৰা